আপোনাৰ ঘৰতো আছে নেকি এইবিধ বিশেষ উদ্ভিদ? যদিহে আপোনাৰ ঘৰতো এই উদ্ভিদবিধ আছে তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চোৱাটো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। ঘৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰিবৰ বাবে আজিকালি প্ৰায় মানুহে এইবিধ উদ্ভিদক ঘৰৰ বাহিৰত আৰু ভিতৰত ৰোপণ কৰে। কিন্তু যদিহে আপোনাৰ ঘৰতো এই উদ্ভিদবিধ ৰোপণ কৰা আছে তেনেহ'লে আপুনিও এইকেইটাৰ কথা জনাটো অতি প্ৰয়োজনীয়। এই উদ্ভিদবিধক মানি প্লেণ্ট বুলি কোৱা হয়। কিন্তু আপুনি নাজানে এই উদ্ভিদবিধৰ আছে বহু গুণ। ইয়াৰে আছে বহু ভাল গুণ আৰু বহু বেয়া গুণ। বৈজ্ঞানিকসকলৰ মতে এই উদ্ভিদবিধে বায়ু বিশুদ্ধকৰণত সহায় কৰে। গতিকে যিসকলে ঘৰৰ ভিতৰত বা বাহিৰত এইবিধ উদ্ভিদ ৰোপণ কৰিছে তেওঁলোকৰ বাবে এটা খুবেই ভাল খবৰ। লগতে আছে এই উদ্ভিদবিধৰ বহু ঔষধি গুণ যিবোৰ হয়তো আপুনিও কল্পনাই কৰিব নোৱাৰিব। যিসকল লোকে এলাৰ্জি ৰোগত ভুগি আছে সেইসকল লোকে এলাৰ্জি হোৱাৰ সময়ত যদিহে এই উদ্ভিদৰ কেইখিলামান পাত পিহি এলাৰ্জি হোৱাৰ ঠাইত সানি দিয়ে তেতিয়া অতি কম সময়ৰ ভিতৰতে উপশম পোৱা যায়। অৰ্থাৎ এই উদ্ভিদবিধে ছালৰ ৰোগ যেনে এলাৰ্জি, খজুৱতি আদি উপশম কৰাত সহায় কৰে। ইয়াৰ উপৰিও কাহ, পাচনতন্ত্ৰৰ বিকাৰ লোকসকলৰ বাবেও এইবিধ উদ্ভিদ যথেষ্ট উপকাৰী। উচ্চ ৰক্তচাপ আদি নিয়ন্ত্ৰণ কৰাটো এই উদ্ভিদবিধে সহায় কৰে। অন্যথাৰ জ্যোতিষশাস্ত্ৰৰ মতে এই উদ্ভিদবিধে মানসিক শান্তি দিয়ে। আপুনি বাৰু কেতিয়াবা মন কৰিছেনে যদিহে এইবিধ উদ্ভিদ আপোনাৰ ঘৰৰ ভিতৰত ৰোপণ কৰিছে তেতিয়া এই উদ্ভিদবিধ দেখাৰ লগে লগে নিশ্চয় আপোনাৰ মনটো শান্তি লাগে। যদিহে এতিয়ালৈকে আপোনালোকে এই উদ্ভিদবিধক ঘৰত আনি ৰোপণ কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই এই উদ্ভিদবিধক আনি আপুনি ঘৰৰ ভিতৰত নাইবা বাহিৰত ৰোপণ কৰক। এই উদ্ভিদবিধৰ বহুতো ঔষধি গুণ আছে আৰু এই উদ্ভিদবিধে বায়ু বিশুদ্ধকৰণতো যথেষ্ট ভূমিকা পালন কৰে। সঁচাকৈ আপুনি আমি নজনাকৈ এই উদ্ভিদবিধৰো যে বহু ঔষধি গুণ আছে বুলি নিশ্চয় আপোনালোকে এতিয়া গম পালে। এই উদ্ভিদবিধে কেৱল সৌন্দৰ্যৰ বৰ্ধনতে নহয় মানুহৰ শৰীৰৰ স্বাস্থ্যৰ উন্নতি হকেও যথেষ্ট গুৰুত্বপূৰ্ণ অৰ্হতা আছে এইবিধ উদ্ভিদৰ। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।